বিজেপিৰ নেতা পালি নেতা আৰু মন্ত্ৰী বিধায়কে এটা দেখিলে যে এখন আমি প্ৰত্যক্ষ পৰোক্ষভাৱে এখন লাইসেন্স পাই গৈছোঁ আৰু সেই কাৰণে সাংবাদিকক এনেকৈ আক্ৰমণ কৰা আৰম্ভ কৰিছে। এপ্লাই কৰিব লাগে। এপ্লাই কৰাৰ কাৰণে মিনিমাম ক্ৰাইটেৰিয়াটো হ'ল যে 11 বিঘা মাটি লাগিব, 1 বিঘা যোগ 10 বিঘা, তাৰমানে 1 বিঘাত ফাৰ্মটো হ'ব, 10 বিঘাত ঘাঁহ খেতি কৰিব লাগিব আৰু 3 বছৰৰ আয়কৰ ৰিটাৰ্ণ থাকিব লাগিব। এজন দুগ্ধ ব্যৱসায়ী হিচাপে দুগ্ধৰ ফাৰ্ম থকা বুলি ইনকাম টেক্স ৰিটাৰ্ণ, গাখীৰৰ ব্যৱসায় কৰি ইনকাম কৰা ইনকাম টেক্স ৰিটাৰ্ণ 3 বছৰৰ থাকিব লাগিব। মানুহজন স্নাতক হ'ব লাগিব আৰু ন্যূনতম 6 মাহৰ ট্ৰেইনিং থাকিব লাগিব আৰু এই দুগ্ধ ফাৰ্মখনৰ এটা মিল্ক পাৰ্লাৰ থাকিব লাগিব আৰু ডায়েৰী ফাৰ্মখন ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে এই পত্নীৰ যিখন ফাৰ্ম, এই ফাৰ্মখনৰ তেখেতে দায়িত্ব লৈছিল MD মেনেজিং ডাইৰেক্টৰ হিচাপে 28 ছেপ্টেম্বৰ 2020 চনত। তেতিয়া 22-23 চনত বিভাগে যি নিয়ম দিছে যে ন্যূনতম 3 বছৰৰ গাখীৰৰ ব্যৱসায় কৰা ইনকাম টেক্স ৰিটাৰ্ণ থাকিব লাগিব আৰু ফাৰ্মখনৰ ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব। 2020 চনত MD দায়িত্ব লোৱা গৰাকীয়ে 3 বছৰৰ ৰিটাৰ্ণ ক'ৰ পৰা দিলে আৰু এখন ফাৰ্মৰ 10 বছৰ গৰুৰ যে যি অভিজ্ঞতা থাকিব লাগে সেয়া কৰিলে নে নাই, ক'ৰ পৰা হ'ল, যে যিটো নিয়মাৱলী ইয়াত এপ্লাই কৰিবৰ কাৰণে ছাবচিডি পাবৰ কাৰণে যিখিনি নিয়ম আছিল সেই নিয়মখিনি হয় জানো, 10 বছৰ পুৰণি হয় জানো? জুলি ডেকা বৰুৱাৰ সেই 10 বছৰ পুৰণি ফাৰ্মখন জানো হয় জানো? দ্বিতীয় কথাটো হৈছে যে এই ফাৰ্মখনত যিটো নিয়ম যে ট্ৰেইনিং 6 মাহৰ ট্ৰেইনিং ল'ব লাগে, সেই ট্ৰেইনিং আছিল জানো? প্ৰতিষ্ঠিত পাৰ্লাৰ যে মিল্ক পাৰ্লাৰ এখন যে থাকিব লাগিব, সেই পাৰ্লাৰ ক'ত আছে, তাৰ তথ্য ক'ত? কোনো তথ্য নাই। সেইকাৰণেই মই ক'ব বিচাৰিছোঁ যে ইয়াতে যি ব্যাগুম কেলেংকাৰী হৈছে, ইয়াৰ স্পষ্ট কথা 31 মাৰ্চৰ দিনাখন যেতিয়া এই তালিকাখন বেনিফিচিয়াৰীৰ তালিকাখন বিজেপিৰ মন্ত্ৰী বিধায়কৰ পত্নী আৰু বিজেপিৰ নেতা পালি নেতাৰ যিখন এখন তালিকা, এই তালিকাখন ওলোৱাৰ ঠিক আগমুহূৰ্তত কাৰ হেঁচাত যিগৰাকী বৰ্তমান সঞ্চালিকা পাঞ্চালী কাকতি আৰু নৱামী ডেকা দীঘলীয়া ছুটি 2 মাহৰ ছুটিৰ কাৰণে গুচি গ'ল, কাৰ হেঁচাত এই উত্তৰবোৰ দিব লাগিব বুলি তেওঁলোকে ছুটিত গুচি গ'ল, কাৰ হেঁচাত ছুটিত গুচি গ'ল তাৰ উত্তৰ চৰকাৰে দিব লাগিব।